এতিয়া কলিযুগত ভকত 3 প্ৰকাৰ, দাপৰ যুগলৈকে 4 প্ৰকাৰ আছিলে। মই প্ৰকাৰকেইটা কৈ থৈ যাম। সাৰ খোৱা, ধাৰ খোৱা, মাৰ খোৱা। চৰ্মৰ নিমিত্তে পানজুৰি চৰণ ঢাকিলে, যিটো জন যেন হবে ভূমি শৰ্মাবৃত ভৈলা তাৰ। এতিয়া শাস্ত্ৰই আমাক কোনটো সম্পত্তি ল'বলৈ কৈছে? শুনিও সৰ্জন শাস্ত্ৰৰ সাৰ। আমাৰ যিবিলাক শাস্ত্ৰৰ সাৰমৰ্ম সেইবিলাক ল'বলৈ কৈছে। এতিয়া কলিযুগত ভকত 3 প্ৰকাৰ, দাপৰ যুগলৈকে 4 প্ৰকাৰ আছিলে। মই প্ৰকাৰকেইটা কৈ থৈ যাম। এতিয়া দাপৰ যুগত আছিল জ্ঞানী ভকত, জিজ্ঞাসু ভকত, অৰ্থাৰ্থী ভকত আৰু আৰ্ত ভকত। এতিয়া কলিযুগত সাৰ খোৱা, ধাৰ খোৱা, মাৰ খোৱা। সাৰ খোৱা হৈছে ইয়াত যিকেইটা কথা শুনিব, এইকেইটা শুহি গিলি লৈ যাব, আনক ক'ব। সেইটো বৰ উপকাৰ আছে, সেইটো সাৰ খোৱা বুলি কয়। আৰু ধাৰ খোৱাবিলাক কি হয়? ইয়াতে শুনিলে ইয়াতে এৰিলে, ঘৰ নাপায়গৈ আৰু মাৰ খোৱা কোনবিলাক কয়? নিজেতো নুশুনে, আনকো শুনাৰ সুবিধা নিদিয়ে, কথা পাতৰ গতি। গতিকে আমি শাস্ত্ৰৰ সাৰখিনি কিমান লৈছোঁ, হিংসা ৰিখা কিমান এৰিব পাৰিছোঁ, সেইটো প্ৰত্যেকে নিজেহে অনুভৱ কৰিব পাৰিব। কম লাষ্টলৈ কম। আমি সামৰিমে আৰু বেছি সময় নাযাওঁ। আমি প্ৰায় 3 বজাৰ লগে লগে সামৰণিলৈ যাম। এতিয়া 2:48 গৈছে। পিছৰ অনুষ্ঠান আছে। আৰু অকণমান পাঠৰ মাজলৈ গৈছোঁ। হিজাৰ কৰ্ণ পথ কণ গৈল দামোদৰ, কুকুৰ সদিশ সিটো নিগত পামৰ। এই বিষ্ঠা মূত্ৰ ভুঞ্জয় যেন ই অধৰ্ম কৰে, ওতে যেন কণ্ট কচুবায়াতি মৰে। যেন গাৰ্ধে ব্যৰ্থে মাত বহিম ৰে ভাৰ, এহি 4 গোটা পশু পতন্তৰ তাৰ। নপাতয় কাণ যিটো কৃষ্ণৰ কথাত, ভৈল 2 কৰ্ণ তাৰ 2 ভীতি গাত। এই হৰি গুণ নগাই কৰৈ ইয়ানে খে ব্যাখ্যান, জানা জিভা ভৈল তাৰ বেঙৰ সমান। যাৰ শিৰে নকৰে কৃষ্ণক নমস্কাৰ, কিৰীতি যুগুত মাথ ভাৰ ভৈলা তাৰ। কৃষ্ণৰ নকৰ কৰ্ম যিটো হস্ত 2, কংকন সহিতে সিটো হব সম হুই। কৃষ্ণৰ মূৰ্তিক যিটো নেদেখো অধম, তাৰ চক্ষু সমকে মৈৰাৰ চকা সম।
হে কৃষ্ণৰ স্থানক যিটো নকৰে গমন, বিকশিপা সমতাৰ দোকানী চৰণ, ভকতৰ পদৰেনো নলয় যিজন, জীৱন্ততে সবখিতো মৃতক সমান। কৃষ্ণ পদ তুলসীৰ নললে জ্ঞান, কাহন্ত নিশ্বাসীটো ভাথিৰ সমান। হৰি হৰি বোলন্তেনো হিকে ৰোমাঞ্চিত, বজ্ৰশিলা সদৃশ যা নিবাতাই ৰচিত, হেন শুনি সুত পুৰি ইউক অভিমত, যি কথা কহিলা শুকে ৰাজাৰ আগত, কহিউক সমস্তে শুনো সাৱধানে, তৃতীয় অধ্যায় কথা গৈলা সিমানে। এতিয়া সুন্দৰকৈ আগবঢ়াইছে যে আমাৰ দশেন্দ্ৰিয় শৰীৰটো আমি কেনেকৈ ঈশ্বৰ সেৱা কৰিবলৈ, এই কথাখিনি সুন্দৰকৈ আগবঢ়াইছে। যে ক্ষণকো নুশুনে কৃষ্ণ কথা যিটোনৰ, ব্যৰ্থে আয়ু হৰে সূৰ্য সিটো মনুষ্যৰ। যে যিসকলে ৰামকৃষ্ণ নামটোৱে এবাৰ দিনটোত লোৱা নাই, সেই দিনটো বৃথাত গৈছে। যেনেকৈ এটা ষাঁড় গৰুৰ শিঙত এটা সৰিয়হ গুটি দি দিলে যিমানকণ সময় ৰয়, সিমানকণ সময় যদি দিনটোত আমি কৃষ্ণ শব্দটো উচ্চাৰণ কৰিব পাৰোঁ, সেইদিনা আমাৰ পুণ্য হয় বুলিছে। গতিকে সিমানকণ সময় হ'লেও আমি ৰামকৃষ্ণ নামটো ল'ব লাগে। তাতকৈ বেছিয়ে ল'ব লাগে, কিন্তু কমকৈ সিমানকণ হ'লেও ল'ব লাগে। হেন জানে কৃষ্ণ কথা সংসাৰতে সাৰ, কহিউক হৌক আয়ু সম্ফল আমাৰ। এতিয়া যিমানবিলাক সাৰ বস্তু আছে, এই সাৰ বস্তুবিলাকে হৈছে কৃষ্ণ কথা। আমাৰ 4টা বস্তু আছে, গুৰু দেও নাম ভকত, এই 4 বস্তু, আৰু বাকী সকলোবিলাক অবস্তু। এই 4 বস্তু সত্য যুগতো আছিল, ত্ৰেতা যুগতো আছিল, দ্বাপৰ যুগতো আছে, এতিয়া কলি যুগতো আছে। সত্য যুগত শংখ চক্ৰ গদা পদ্ম, ত্ৰেতা যুগত ৰাম লক্ষ্মণ ভৰত শত্ৰুঘ্ন, দ্বাপৰ যুগত কৃষ্ণ অৱতাৰ হওঁতে শংখ চক্ৰ গদা পদ্ম, আৰু কলি যুগত এই শংখ চক্ৰ গদা পদ্ম শংকৰ গুৰু আবিৰ্ভাৱ হৈ গুৰু দেও নাম ভকত, এই 4 বস্তু। এই 4টা হৈছে বস্তু, আৰু আমি সকলোবিলাক অবস্তু। এই ক্ষণেক আছে মানে খন্তেক আছে, খন্তেক নাই, কিন্তু স্থায়ী বস্তুটো হৈছে ভগৱন্তৰ নাম, গুৰুদেও নাম ভকত। এতিয়া কৈছে, যাৰ কৰ্ণ পথক নগৈল দামোদৰ, কুকুৰ সদৃশ সেইটো নিগত পামৰ। যিখন কাণেৰে আমি ভগৱন্তৰ কথা শুনা নাই, কুকুৰৰ লগত তুলনা কৰিছে, নিৰ্গত পামৰ বুলি কৈছে। বিষ্ঠামূত্ৰ ভুঞ্জয় যেন অধম শুকৰে, উতে যেন কণ্টক চুবায়াতি মৰে। এতিয়া স্বৰ্গত ইন্দ্ৰই অমৃত পান কৰি অপেশ্বৰীসকলত যি সম্ভোগ কৰে,
আৰু মত্যত গাহৰিজনীয়ে গাহৰিজনীৰ লগত একে সম্ভোগে কৰে, বিষ্ঠামূত্ৰ খাই হৃষ্টপুষ্ট হৈ থাকে, কিন্তু কি নাই? ভগৱন্তৰ নামটো নাই। একেই। উটে যেন কণ্টক চুবাই মৰে। উটে মৰুভূমিত কেট্ৰাছ নামৰ এবিধ গছ পায়, উদ্ভিদ। তাত যিহেতু থৰ মৰুভূমিত অকল বালি থাকে, আৰু উটে খাদ্য হিচাপে সেই কাঁইটটোকে চুবায়। যিমান চুবাই তাৰ হেৰিয়াত কাঁইতে বিন্ধি সিমান তেজ ওলায়, তথাপিও চুবায়। আমাৰ তুলনাটো কি দিছে? আমি যেতিয়া আনৰ কথাবিলাক চুবাওঁ, সেই উটে কাঁইট চুবাওঁতে কি বুলিছে? সেইটো মাধৱ পুৰুষে ঘোষাটো উল্লেখ কৰিছে। আমি যেতিয়া দুজন ব্যক্তিয়ে গোট খাই ৩ নম্বৰজন ব্যক্তিৰ কথা আমি পাতোঁ, তেতিয়া লাভটো কি হয় চাব। সেইকাৰণে আমি পৰচৰ্চা পৰহিংসা পাতিব নালাগে। সেইটো পাতিলে কি হয়? মাধৱ পুৰুষে ঘোষাত উল্লেখ কৰিছে, হে কুকথা পাখণ্ড সংবাদ বিবাদ পৰ্বতয়াতিয়াকাৰ হে ৰাম কৃষ্ণ নাম বৰ্জক পহাৰী কৰাতা কমখি মূৰ। এতিয়া কুকথাৰ পৰা কি হয়? কুকথানো কি? পৰচৰ্চা। কুকথা পাতিলে আমাৰ কি হয়? পাখণ্ড উৎপত্তি হয় বুলি কৈছে। আৰু সংবাদৰ পৰা কি হয়? বিবাদ হয়, কাজিয়া হয়। পাপটো কিমান বাঢ়ে? পৰ্বত আতিয়াকাৰ, পৰ্বতটো সমানকৈ পাপটো বাঢ়ি গৈ থাকে বুলি কৈছে। যদি তেনেকুৱা কথা কোনোবাই আপোনাৰ গৃহত পাতিবলৈ আহিছে, তেওঁলৈ এপাত আপুনি বৰ্জ্য নিক্ষেপ কৰক। কোন পাত বৰ্জ্য? ৰাম ৰাম কৃষ্ণ কৃষ্ণ এইবিলাক কথা হ'লে আমাৰ ঘৰত নুলিয়াব। আৰু দ্বিতীয় দিনা সেই মানুহজনে আপোনাৰ ঘৰত পৰচৰ্চা পাতিবলৈ সাহস নকৰে। এতিয়া কুকথা পতাৰ পৰা লাভটো কি হয়? যিজনৰ বিষয়ে আপুনি বেয়া কথাকেইটা পাতিব, বেয়া চৰিত্ৰটো পাতিব, তেওঁ আত্মাখন শুদ্ধ হ'ব। আৰু তেওঁ সেই লেতেৰা চৰিত্ৰখিনি আপোনাৰ, তেওঁ বেয়া গুণখিনি আপোনালৈ আহিব। তাতকৈ কিন্তু লাভ একো নহয়। সেইটো শাস্ত্ৰই আমাক হকিয়নি দি আছে। তাৰ পাছত কৈছে, যেন গাৰ্ধে ব্যৰ্থে মাত্ৰ বহি মূৰে ভাৰ, এহি চাৰি গোটা পশু পতন্তৰ তাৰ। এতিয়া গাধই বোজা কঢ়িয়াই, গাধই বোজাটো কিমান কঢ়িয়াব পাৰে? চন্দনৰ বোজাটো যদি লৈ যায়, 4টা খুৰাত 4টা ইটা দি দিয়ে, আৰু 4টা ইটা বোজাৰ ভৰত ইটাকেইটা ফাটি যাব লাগিব, তেতিয়াহে তাৰ বোজাটো মানে সম্পূৰ্ণ হয়। যদি বোজাটো কম হয়, বালিত খোজ কাঢ়োঁতে ধলং পলংকৈ যায়। গতিকে উটে বোজা কঢ়িওৱা আৰু পৰচৰ্চা পৰহিংসা এইবিলাক কৰি ফুৰে একেই বুলি কৈছে। এইকেইটা পশুৰ লগত তুলনা কৰিছে আমাক। নপাতয় কাণ যিটো কৃষ্ণৰ কথাত, ভৈল দুই কৰ্ণতাৰ দুই ভীতিকাত। যি দুখন কাণে আমি কৃষ্ণৰ কথা শুনিব পোৱা নাই বা শুনা নাই, 2টা ডাঙৰ ডাঙৰ গাঁত কঢ়িয়াই লৈ ফুৰিছে বুলি কৈছে হৰিটোৱে। হৰিগুণ নগাই কৰে আনেখে বাখ্যান, জানা জিভা ভৈলা তাৰ বেঙৰ সমান। যিখন জিভাই ৰামকৃষ্ণ শব্দটো ফুটা নাই, আনৰ পৰচৰ্চা পৰহিংসা কৰি ফুৰিছোঁ, সেইটো বেঙৰ জিভা বুলি কৈছে। মানে বেঙে টুটুৱাই থকা আৰু এই জিভাখনে টুটুৱাই থকাৰ মাজত পাৰ্থক্য নাই। জাৰসীৰে নকৰে কৃষ্ণক নমস্কাৰ, কিৰীতি যুগুত মাথা ভাৰ ভৈলা তাৰ। যিটো মাথাই আমি ভকত সেৱা গুৰু সেৱা কৰিব পৰা নাই, এতিয়া আমি ভকত সেৱা গুৰু সেৱা কেনেকৈ কৰিম এইটো মই কৈ থৈ যাম। যিডোখৰ স্থানত ভগৱন্তৰ গুণানুকীৰ্তন হয়, আসন প্ৰতিষ্ঠা থাকে, য'ত ভকত বহি থাকে, তাত আহি পেলাই আমি সেৱাভাগ কৰোঁতে শিৰটো মাটিত স্পৰ্শ হ'ব লাগে। মাটিত শিৰটো স্পৰ্শ হোৱাৰ লগে লগে
মাটি গেছটো মূৰত সোমোৱালে মূৰটো ঠাণ্ডা হয় প্ৰথম, আৰু দ্বিতীয়তে সমস্ত ভকত ভগৱন্তৰ চৰণত শিৰ থোৱা হয়। আমি এই সেৱাভাগ তেনেকৈ কৰিব লাগে।